অসম পুলিচৰ ৰিটেন এক্সামিনেশ্যন ইতিমধ্যে পষ্টপন কৰি দিয়া হৈছে অফিচিয়েল নটিফিকেশ্যন আহি গ'ল ইয়াত চাই লওক মই নটিফিকেশ্যনত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ লগতে ডাউনলোড হৈ গৈছে SLPRB ৱেবছাইটত অফিচিয়েল নটিফিকেশ্যন আহি গৈছে আজি যিহেতু 16 তাৰিখ আৰু কালিলৈ এডমিট কাৰ্ড ডাউনলোড হোৱাৰ কথা আছিল বাৰু যি কি নহওক এতিয়া যিহেতু অফিচিয়েল আপডেট আহি গ'ল যে 16/3/2025 SLPRB ৱেবছাইটত যিটো আমাৰ এক্সাম হ'বলৈ গৈ আছিল 23 মাৰ্চত অসম পুলিচৰ ABUB বা কনষ্টেবল লেভেলৰ যিটো এক্সাম হ'বলৈ গৈ আছিল এতিয়া তেওঁলোকৰ এক্সামটো হ'ব 6 এপ্ৰিলত ইয়াত চাই লওক 6/4/2025 6 এপ্ৰিলত এক্সামটো হ'ব আৰু তেওঁলোকৰ এতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব 1 এপ্ৰিলত চাওক ইলিজিবল কেণ্ডিডেটছ উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য ৰিটাৰ্ণ টেষ্ট ফৰ 11 AM অফ 1/4/2025 অৰ্থাৎ 1 এপ্ৰিলত এতিয়া ডাউনলোড হ'ব অসম পুলিচৰ ৰিটাৰ্ণ এক্সামিনেশ্যনটো হ'বৰ বাবে তেওঁলোকৰ এডমিট কাৰ্ড 1 এপ্ৰিলত ডাউনলোড হ'ব আৰু তেওঁলোকৰ এতিয়া এক্সামটো ইতিমধ্যে পষ্টপন কৰি দিয়া হৈছে নতুন ডেট আহি গৈছে 6/4/2025 অৰ্থাৎ 6 এপ্ৰিলত এক্সাম হ'ব অসম পুলিচৰ ABUB কনষ্টেবল লেভেলৰ এতিয়া কিহৰ কাৰণে এতিয়া পষ্টপন কৰি দিয়া হৈছে বিশেষ আমি ক'ব নোৱাৰিম কিন্তু এতিয়া বৰ্তমান যি আমি গম পাইছোঁ যে ছেকেণ্ড কাট অফ লিষ্টক লৈ যিহেতু কেণ্ডিডেটখিনিয়ে চৰ্চা অব্যাহত ৰাখিছে আৰু সেই সময়ছোৱাতে হয়তো ছেকেণ্ড কাট অফ লিষ্ট আহি যাব পাৰে এতিয়াও যিহেতু 6 এপ্ৰিললৈ যিহেতু টাইম আছে গতিকে এইকেইটা দিনত হয়তো আমাৰ ছেকেণ্ড কাট অফ লিষ্ট আহি যাব পাৰে বাৰু যি কি নহওক এতিয়া SLPRB ৱেবছাইটত এইটোৱে আমি আপডেট অফিচিয়েলভাৱে আহিছে এইটোৱে জনাব বিচাৰিম যে বৰ্তমান যিটো আমাৰ 23 মাৰ্চত এক্সাম হ'বলৈ গৈ আছিল কনষ্টেবল লেভেলৰ এতিয়া তেওঁলোকৰ এক্সামটো পষ্টপন কৰি দিয়া হৈছে এটা নতুন ডেট দিয়া হৈছে SLPRB ৱেবছাইটৰ অফিচিয়েল নটিফিকেশ্যনৰ মতে 6/4/2025 অৰ্থাৎ 6 এপ্ৰিলত এক্সাম হ'ব অসম পুলিচৰ ABUB ৰিটাৰ্ণ এক্সামিনেশ্যন আৰু এতিয়া যিটো আমাৰ 1 এপ্ৰিল আছিলে 1 এপ্ৰিলত আমাৰ ডাউনলোড হ'ব 11টা বজাৰ পুৱাৰ ভাগত এডমিট কাৰ্ড এইটোৱে আছিলে এটা ডাঙৰ আপডেট হয় বহু কেণ্ডিডেটৰ কাৰণে এইটো বহুত বেছি ডাঙৰ আপডেট আৰু ভিডিঅ'টো যিমান পৰা সিমান বেছি তোমালোকৰ গ্ৰুপ যিমান আছে যিমানখিনি হোৱাটছআপ গ্ৰুপ আছিল তোমালোকৰ সকলো হোৱাটছআপ গ্ৰুপতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া বৰ্তমান অসম পুলিচৰ হয়তো ছেকেণ্ড লিষ্ট অহাৰ সম্ভাৱনা আছে আৰু এতিয়া আমাৰ এক্সাম ইতিমধ্যে পষ্টপন কৰি এটা নতুন ডেট দিয়া হৈছে